এইটো আমাৰ আজি আচলতে খুব ভাল এটা আমাৰ অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল কাৰণ বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ যি জ্ঞান পৰম্পৰা আছে সেই জ্ঞান পৰম্পৰা আমাৰ পাঠ্যক্ৰমৰ জৰিয়তে আমাৰ এইটো অন্তৰ্ভুক্ত কৰিবলৈ বিচৰা হৈছে কাৰণ সেই বিষয়টোৰ ওপৰত আমি আমাৰ যিটো পৰম্পৰা আমাৰ যিটো জ্ঞান আমাৰ অতীজৰ যিটো আমাৰ ইণ্ডিয়ান যিটো নলেজ ছিষ্টেম যিটো আছিলে বা যিটো যেনেধৰণে আমাৰ শিক্ষাদানৰ প্ৰক্ৰিয়াটো আছিলে সেই প্ৰক্ৰিয়াটো যে বৰ্তমান সময়ত যে ই প্ৰাসংগিক আছে সেই প্ৰাসংগিকতাটো আমি আনিবৰ কাৰণে ভাৰত চৰকাৰে ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে আমাৰ বিভিন্ন ধৰণৰ ধৰা ইউনেস্কোৰ যি ৰিপৰ্ট আছে সেই ৰিপৰ্টতো সেই আমাৰ সেই যিটো আমাৰ ছিষ্টেম আছে আমাৰ এটা বিজ্ঞানসন্মত সেই সময়তো আছিলে আমাৰ ছিষ্টেমটো তেনেধৰণে মানে আমাৰ শিক্ষাদানৰ ব্যৱস্থা আছিলে আৰু সেই ব্যৱস্থাটো তেওঁলোকৰ ইয়াৰ পৰা মানে ধাৰ কৰাৰ নিচিনা পৰিলক্ষিত হৈছে গতিকে আমাৰ মহাবিদ্যালয়ত এতিয়া আজিৰ ডেটলৈকে 1085 আছে 1085 আছে আৰু দুটা কোৰ্চৰ ইতিমধ্যে এডমিশ্যনৰ বাকী আছে প্ৰথমতে হৈছে আমাৰ এইবাৰ যিহেতু BA টো 4th ইয়াৰ হ'ল গতিকে 4th ইয়াৰৰ BA প্ৰগ্ৰেমটোৰ ৰিজাল্ট এতিয়া দিয়া নাই গতিকে সেইটো বাকী আছে আৰু আমাৰ ITEP এটা নতুন কোৰ্চ খুলিব ইণ্টিগ্ৰেটেড টিচাৰ্ছ এডুকেশ্যন প্ৰগ্ৰেম বুলি 4 বছৰীয়া গতিকে তাৰো আমাৰ 100টা চিট আছে গতিকে সেইটো আমাৰ এতিয়ালৈকে এডমিশ্যন প্ৰচেছটো আৰম্ভ হোৱা নাই আৰু মই ভাবিছোঁ যে আমাৰ প্ৰায় 1200ৰ ওপৰ আমাৰ ষ্টুডেণ্ট হ'ব এইবাৰ দুটা কাৰণ কোৰ্চ খোলাই নাই বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয় নিমন্ত্ৰণ ক্ৰমে বিভিন্ন মহাবিদ্যালয়ত বক্তৃতা দিবলৈ প্ৰায় গৈয়ে থাকোঁ আজি এমাহমান আগতেই এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষা বুলবুলি বৰুৱা মহোদয়ে আমাক নিমন্ত্ৰণ কৰিছিল আৰু আমি আজি ইয়াত তেতিয়াই আমি বিষয়টো ঠিক কৰিছিলোঁ যে ভাৰতীয় জ্ঞান পৰম্পৰা আৰু ভাৰতীয় শিক্ষা বিজ্ঞান এই বিষয়ে আমি দুষাৰমান ক'ম আৰু সেই মৰ্মে আজি ইয়াত আমি ভাৰতীয় জ্ঞান পৰম্পৰা আৰু ভাৰতীয় শিক্ষা বিজ্ঞান যিহেতু মহাবিদ্যালয় শিক্ষাৰ লগত জড়িত গতিকে আমি শিক্ষাৰ বিষয়ে অলপ ক'লোঁ ভাৰতীয় শিক্ষাৰ যিটো ধাৰণা আৰু ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়ে ক'লোঁ আৰু মহাবিদ্যালয়ত আহি মহাবিদ্যালয়ৰ অধ্যক্ষা প্ৰমুখ্যে মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলে আমাক যিটো আতিথ্য প্ৰদান কৰিছে আমি যথেষ্ট আহ্লাদিত হৈছোঁ আমি মুগ্ধ হৈছোঁ আৰু এই যে হেমপ্ৰভা বৰদলৈ ছোৱালী মহাবিদ্যালয় গোলাঘাটৰ এইখন বিদ্যালয়ৰ যিটো নৈসৰ্গিক পৰিৱেশ এই নৈসৰ্গিক পৰিৱেশ আৰু ইমান পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আছে আৰু এই নৈসৰ্গিক পৰিৱেশে আমাক সঁচাকৈ মুগ্ধ কৰিছে মইতো আপোনালোকক বক্তৃতাত আপোনালোকে শুনিছেই যে মানে আধুনিক শিক্ষা বিজ্ঞানৰ ত্ৰুটি এটা নহয় অনেক ত্ৰুটি ইতিমধ্যে মই ক'লোঁ যে আধুনিক শিক্ষা ব্যৱস্থাই এজন আত্মনিৰ্ভৰশীল নাগৰিক কৰি গঢ়ি তুলিব পাৰিবনে নাই মোৰ বিৰাট সন্দেহ আছে কিন্তু প্ৰাচীন শিক্ষা ব্যৱস্থাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ বিদ্যাৰ্থীসকলক আত্মনিৰ্ভৰশীল কৰি সেল্ফ এম্পাৱাৰ্ড কৰি সেল্ফ ৰিলায়েণ্ট কৰি গঢ়ি তুলিছিল কেৱল জ্ঞানেৰেই নহয় যাতে নিজে সমাজত আনৰ মুখলৈ নোচোৱাকৈ যাতে আত্মনিৰ্ভৰশীল হৈ যাতে চৰাদ হৈ যিটো শব্দটো চৰাদ বুলি কৈছে চৰাদ হ'বলৈ শিকাইছিল আৰু চৰাদ হ'লেহে আমি সম্ৰাট হ'বলৈ পাৰিম অৰ্থাৎ নিজে যদি মই আত্মনিৰ্ভৰশীল হওঁ তেতিয়াহে মই ইয়াতে বাহ্য জগতৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিব পাৰিম কিন্তু আধুনিক শিক্ষা ব্যৱস্থাই কেৱল আমাক বিষয়ৰ তথ্য প্ৰদান কৰে আৰু বিষয়ৰ তথ্য প্ৰদান কৰে কিন্তু আমাৰ ভিতৰত থকা গুণ আমাৰ ভিতৰত থকা শক্তি আমাৰ ভিতৰত যিবোৰ বৃত্তি আছে সেইবোৰ আমাৰ বিকশিত নকৰে আমাৰ ভিতৰত থকা শক্তিবোৰ উন্মেষিত নকৰে তাৰপিছত আমাৰ ভিতৰত যিবোৰ গুণ আছে বিদ্যাৰ্থীসকলৰ সেই গুণবোৰ বিকশিত কৰাৰ সুযোগ নিদিয়ে আধুনিক শিক্ষা ব্যৱস্থাৰ মূল কথা হ'ল প্ৰথম কথা বিষয় দ্বিতীয় কথা বিষয় তৃতীয় কথাও বিষয়তেই আৰম্ভ হৈছে বিষয়ৰ মাজতেই থাকে বিষয়তেই শেষ কিন্তু আমি যে ছাত্ৰজনক যে দক্ষ কৰি তুলিব লাগিব শক্তিশালী কৰি তুলিব লাগিব জ্ঞানী কৰি তুলিব লাগিব তেওঁৰ যে গুণ বিকশিত কৰি তুলিব লাগিব তেনেকুৱা ধৰণৰ কোনো কাৰ্যসূচী আধুনিক শিক্ষা বিজ্ঞানত নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221